ডিসেম্বৰ আহিলেই কিয় শিশুসকলৰ চকু জিলিকি উঠে কাৰণ সকলোৰে মৰমৰ সান্তা ক্লজ আহিব কিন্তু খ্ৰীষ্টমাছত সান্তা ক্লজক কিয় ইমান ইম্পৰ্টেন্ট সেই বিষয়ে জানো আহক হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ মই ৱাসিমা আশা কৰো আপোনালোক ভালে আছে খ্ৰীষ্টমাছ হৈছে যীশু খ্ৰীষ্টৰ জন্মদিনৰ উৎসৱ এই দিনটোতে মানুহে দয়া আৰু ভালপোৱাৰ ভাগ বতৰা কৰে আৰু সান্তা ক্লজ হৈছে এই দিনটোৰ আশা আনন্দ আৰু উপহাৰৰ প্ৰতীক বহু বছৰ আগতে প্ৰায় তৃতীয় শতিকাত সেইণ্ট নিকলাছ নামৰ এজন মানুহে মাইৰা নামৰ ঠাইখনত বসবাস কৰিছিল তেওঁ দুখীয়া আৰু অসহায় লোকক বহুত সহায় কৰিছিল আৰু তেওঁ শিশুসকলকো বহুত মৰম কৰিছিল এটা জনপ্ৰিয় কাহিনী মতে সেইণ্ট নিকলাছে এবাৰ এজন দুখীয়া পিতৃক গোপনে সহায় কৰিছিল সেই দুখীয়া পিতৃগৰাকীৰ ওচৰত নিজৰ তিনিজনী ছোৱালীক বিয়া দিবলৈ ধন নাছিল তেওঁ আনকি খাবলৈও বহুত অসুবিধা হৈছিল যেতিয়া সেইণ্ট নিকলাছে সেই কথা গম পালে তেতিয়া তেওঁ ৰাতিৰ আন্ধাৰত যেতিয়া সকলো শুই আছিল সেই সময়ত গৈ খিৰিকীৰ ফাকেৰে এটা সোণৰ মুদ্ৰাৰ টোপোলা তেওঁলোকৰ তাত পেলাই আহিলে আৰু তেওঁলোকক সহায় কৰিছিল নিকলাছে এইদৰে বহুতক সহায় কৰিছিল কিন্তু গোপনে কাৰণ তেওঁ বিশ্বাস কৰিছিল গোপনে কৰা সহায়হে সঁচা সহায় সেইণ্ট নিকলাছৰ মৃত্যু হৈছিল 6 ডিচেম্বৰত আৰু সেই দিনটোতে মানুহে দয়া আৰু মহানতাৰ প্ৰতীক হিচাপে তেওঁৰ স্মৃতিত সেইণ্ট নিকলাছ দিৱস পালন কৰে সময়ৰ লগে লগে তেওঁৰ দয়া আৰু মহানতাৰ কাহিনী ইউৰোপৰ বিভিন্ন ঠাইত বিয়পি পৰে আৰু হলেণ্ডৰ মানুহে তেওঁক চিন্তাৰক্লাছ বুলি কৈছিল পাছলৈ হলেণ্ডৰ লোকসকল যেতিয়া আমেৰিকালৈ গ'ল তেতিয়া চিন্তাৰক্লাছ নামটো লাহে লাহে সান্তা ক্লজ হৈ পৰিল 19 শতিকাৰ পৰা সান্তা ক্লজ খ্ৰীষ্টমাছৰ আনন্দৰ প্ৰতীক হৈ পৰিল মানুহে বিশ্বাস কৰিবলৈ ল'লে যে তেওঁ উত্তৰ মেৰুত বাস কৰে আৰু হৰিণাই টনা স্লেজত আহি খ্ৰীষ্টমাছৰ ৰাতি চিমনিৰে ঘৰত সোমাই ভাল আচৰণ কৰা ল'ৰা-ছোৱালীক উপহাৰ দিয়ে সান্তা ক্লজ কেৱল এটা চৰিত্ৰ নহয় সান্তা ক্লজ হৈছে দয়া সহানুভূতি মৰম চেনেহ উপহাৰ আনন্দৰ প্ৰতীক যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব কমেন্ট কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ